ওম শাহ মজদুর সংঘ ওম শাহ মজদুর সংঘ ওম শ্রমিক ধর্ম বৃদ্ধি করক শ্রমিক ধর্ম বৃদ্ধি করক উপকারী শর্মার ধর্ম বৃদ্ধি করক উপকারী শর্মার ধর্ম বৃদ্ধি করক উপকারী শর্মার ধর্ম বৃদ্ধি করক। আজি এলডিং চাহ বাগিচা আমি গোটেই ৰাইজ একত্ৰিত হৈছোঁ আৰু আমাৰ চেণ্ট্ৰেলৰ পৰা যি আমাৰ নিৰ্দেশ আছিলে আমাক 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী কাৰণে আমি সম্পূৰ্ণ কৰিলোঁ। এতিয়া আমাৰ অসম চৰকাৰলৈ আমি কিবা জাগৃত কৰিব খুজিছোঁ যে আমাৰ যিহেতু মাটি পাট্টাৰ কাৰণে ফৰ্ম দি আছে, আমি অসম চৰকাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমাৰ জাতিকৰণৰ যি আছিল জনজাতিকৰণৰ এইটো পূৰ্ণ কৰিলে ভাল হ'ব। আৰু আমাৰ যি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আমাৰ 551 টকা যিহেতু দিম বুলি আজি ডিচেম্বৰ, অক্টোবৰ, নৱেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী সোমাই গ'ল, আজিলৈকে কোনো আমি একো মানে জানকাৰী নাপালোঁ যে তাৰ কাৰণে কি দৰমহা যে আমাক বঢ়াব বুলি। এতিয়ালৈকে আমি কিবা এটা মানে খবৰ নাপালোঁ যে দৰমহাটো ইমান টকা বাঢ়িব বা কিবা এটা মানে যে লাগু হ'ব বুলি এতিয়ালৈকে আমি একো গমেই নাপালোঁ। তাৰ কাৰণে আমি বহুত দুখিত। আমি গোটেই ৰাইজ, অসমবাসী ৰাইজ, আমি চাহ শ্ৰমিক ৰাইজ আমি গোটেই দুখিত যে আমাৰ চাহ শ্ৰমিকৰ এই 250 টকাৰ দৰমহাত আমি কেনেকৈ পৰিয়ালটো পোহপালন কৰিম বা ল'ৰা ছোৱালীক আমি কেনেকৈ পঢ়া লিখা কৰি আগবঢ়াই লৈ যাম। তাৰ কাৰণে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ এই দৰমহাৰ মজুৰি দৰমহাৰ বিষয় লৈ আলোচনা কৰি অতি শীঘ্ৰে আমাক যে এই দৰমহা বৃদ্ধিৰ কাৰণে কিমান বঢ়াব কি কথা আমাক যেহেতু মানে আমাক এই বস্তুটো যদি লাগু কৰি দিয়ে আমি অসম চৰকাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি যিহেতু নেকি আমাৰ চেণ্ট্ৰেলৰ পৰা যোনটো আমাৰ পত্ৰ আহিলে, এই পত্ৰলৈ আমি যোনটো চালোঁ যে ভাল আমাৰ যিকেইটা আমাৰ সংঘৰ পৰা যিকেইটা দিছে আমাৰ ভাল লাগিছে। আৰু এই কথালৈ আমি মানে চিন্তা কৰি আছোঁ যাতে চৰকাৰে আমাৰ যোনটো নেকি মাটিৰ পট্টা লৈ পেলাই অতি শীঘ্ৰে মানে ব্যৱস্থা কৰিছে, এইটো আমাক ভাল লাগিছে। আৰু যোনটো নেকি আমাৰ ন্যায্য প্ৰাপ্ত মানে দাবীকেইটা যিকেইটা আছে আমাৰ মজুৰি বৃদ্ধি শ্ৰমিকৰ আৰু আমাৰ উপকৰ্মচাৰীৰ মজুৰি বৃদ্ধি এইকেইটা বঢ়ালে বেছি ভাল হ'ব। আমি অসম চৰকাৰক সেয়ে কৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ। মোৰ ইমানটো মানে ৰিকুৱেষ্ট আছে যে অসম চৰকাৰক মানে মাটিৰ পট্টাটোতো আমাক দিলে, সেইটোতো আমাক ভালেই লাগিলে। এতিয়া মানে আমাক হাজিৰাটো বঢ়াই দিব লাগে। ইমান কম হাজিৰাতে আমি ঘৰ চলাব নোৱাৰোঁ, ল'ৰা ছোৱালীক পঢ়া লেখা কৰিব নোৱাৰোঁ, কম দৰমহাতে আৰু বজাৰৰ দামবিলাকো বেছি, আমি ঘৰ চলাবই নোৱাৰোঁ। যদি অসম চৰকাৰে দৰমহাটো বঢ়াই দিয়ে মানে আমাক খুব ভাল লাগিব, আমি ধন্যবাদ দিম মানে আমাৰ অসম চৰকাৰক। মোৰ বাগিচাৰ আপোনালোকে জানে অৱস্থা কেনেকুৱা, আমি যেনে তেনে মানে আমাৰ ল'ৰা ছোৱালীক পঢ়াব পাৰিছোঁ দৰমহা কম কাৰণে। আজি হাজিৰা আমাৰ 250 টকাত আমি নিজে খাম নে আমাৰ ল'ৰা ছোৱালীক পঢ়াম? সেই ক্ষেত্ৰত আপোনালোককো মানে আমি অনুৰোধ জনাইছোঁ, যিবিলাক দৰ্শকে চাই আছে, চৰকাৰ যাতে আমাৰ এই সমস্যাটোৰ প্ৰতি মাত মাতে সকলো ৰাইজে। সেইটো লৈ আমাৰ চিলড্ৰেন চাহ বাগিচাৰ ফালৰ পৰা মই ৰামনাথ ৰেড্ডি আৰু আমাৰ যি ইউনিয়ন আছে আমাৰ ACMS ইউনিয়ন, সিহঁতৰ ফালৰ পৰা মই নমস্কাৰ কৰি ইমানেই কৰোঁ।